এটা কুকুৰ, মস্ত কলা কুকুৰ, আৰু এজন ছাত্ৰ, অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ। এই দুয়োটাৰ মাজত কৰবাত যেন বহুত মিল আছে, কৰবাত যেন বহুত অমিল আছে। আজি ৰাতিপুৱাই মই এঘৰ মানুহৰ ওচৰলৈ যাবলগীয়া হ'ল কিবা এটা মোৰ বিশেষ কামত। মানুহৰ খুব বেছি আধ্যবন্তও নহয়, মধ্যমীয়া। টকা পইচাৰ অভাৱ সাধাৰণতে তেওঁলোকৰ নাই। তেওঁলোকৰ এটা কুকুৰ আছে, প্ৰকাণ্ড কুকুৰ। সিহঁতৰ পদূলিমুখত কোনোবা থিয় দিলেই হৌ হৌকৈ চিঞৰি উঠে। মই সিহঁতৰ ঘৰলৈ গলো। তেতিয়া কিন্তু কুকুৰটো সিহঁতৰ ঘৰত নাছিল, কাৰণ ঘৰৰ মূল মানুহজনে কুকুৰটোক ৰাতিপুৱাই কৰবালৈ ফুৰাবলৈ গৈছিল। কুকুৰটোক ফুৰাবলৈ গৈছিল নে কুকুৰটোৱে ফুৰাবলৈ গৈছিল, এইটোকে এটা মোৰ মনত এটা কিন্তু প্ৰশ্ন। তথাপিও মই সিহঁতৰ ঘৰত যোৱাৰ পিছত সিহঁতে মোক চাহ বিস্কুট অকণমান দিলে। মই খাব আৰম্ভ কৰিছোহে। ঠিক তেতিয়াই কিন্তু সেই ঘৰৰ মূল মানুহজনে কুকুৰটোক লৈ ঘৰলৈ আহিল, আৰু কুকুৰটোক এৰি দিয়াৰ লগে লগে কুকুৰটোৱে দৌৰ মাৰি আহি মোৰ বাবে দিয়া প্লেটত দিয়া বিস্কুট কেইখন লৈ সোফাখনতে বহি পৰিল আৰু খাবলৈ ধৰিলে। মোৰ কেনেকুৱা লাগিব পাৰে এবাৰ আপোনালোকে ভাবক। তাৰপিছত কুকুৰটোৱে কিন্তু মোক একো অসুবিধা দিয়া নাই। তাৰপিছত ঘৰৰ মোৰ মানুহজনে আহি হাত ভৰি ধুই আহি মোৰ কাষতে বহিল আৰু কুকুৰটোলৈ চাই ক'বলৈ ধৰিলে, ই বিৰাট ভাল, ই মই যলৈকে যাওঁ তলৈকে যায়। মই আহিলেই, মই অফিচৰ পৰা আহিলে ই মোক গেটৰ ওচৰলৈকে যায়, আগবঢ়াই লৈ আহে, আৰু মই নাখালে ই যেন নাখাবই। ই যিটো বিচাৰে সেইটো নিদিলে কিন্তু তামাম খং কৰে। আৰু কুকুৰটো বিৰাট ভাল। মই যেতিয়া শুম নহয় তেতিয়া মোৰ কাষতে যাই শুই থাকে। মই তাক নামি আহিব দিলেও নানামে, আৰু ঠাণ্ডা দিনত সি মোৰ একেখন কম্বলৰ তলতে শুই থাকে। যেন কুকুৰটোৰ গুণৰ বৰ্ণনা শেষেই নহব। মোৰ অস্বস্তি লাগিল। চাহকাপ যেতিয়াই বিস্কুটখন মোৰ সন্মুখৰ পৰা কুকুৰটোৱে লৈ গ'ল, তেতিয়াই মই চাহ খোৱা বন্ধ কৰি দিলোঁ। আৰু মোৰ এনে লাগিল এইখন ঘৰত যেন মই কুকুৰটোৰ গুণ গৰিমাহে শুনিবলৈ আহিছোঁ। ইয়াত মোৰ মনত প্ৰশ্ন লাগিল, আচলতে আমি মানুহবোৰে কুকুৰবোৰ পুহি কুকুৰৰ লগত থাকি আচাৰ ব্যৱহাৰ আমাৰ কুকুৰৰ দৰে হ'বলৈ আৰম্ভ কৰিছে নেকি? কুকুৰ মই বেয়া বুলি ক'ব খোজা নাই। তাৰ পিছতে অকণমান পিছতে তেওঁৰ মালিকনী আহিল, আহি মোক ক'লে যে আপুনি ভাত হৈছে, আপুনি যদি ঘৰলৈ যাওঁতে অকণমান দেৰি হ'ব, গতিকে ভাতকেইটা খায়ে যাব। আমাৰ এই ল'ৰাটোৱে এইকেইদিন গৰমৰ বন্ধৰ কাৰণে ঘৰতে আছে যদি একেবাৰে পঢ়া শুনা নকৰে, কেৱল টিভি, তাৰপিছত মোবাইলত গেম। কিমান যে কি কথা, কিন্তু পঢ়াত একেবাৰে মন নাই। পঢ়িব দিলেই তাৰ খং উঠে। কিবা এটা যদি আমি ভাল বস্তু এটা খাবলৈ দিওঁ তেতিয়াও নাখায়, আমাৰ কথাই নুশুনে। আৰম্ভ হ'ল মাকৰ পৰা ল'ৰাটোৰ বেয়া গুণবোৰ। মনতে মই ভাবিলো, এখেতসকলৰ ল'ৰাটোৰ কোনো ভাল গুণ নায়েই নেকি? সকলোবোৰ যে বেয়া গুণে। কিন্তু সেইখন ঘৰতে কুকুৰটো যে আছে, কুকুৰটোৰ কিন্তু সকলোবোৰেই ভাল গুণ, আৰু নিজৰ সন্তানটোৰ কিন্তু সকলোবোৰেই বেয়া গুণ। অৰ্থাৎ যাক আমি ভাল গুণৰ কথা কৈ ইন্সপায়াৰ কৰিব লাগিছিল, উৎসাহিত কৰিব লাগিছিল, সেইটো আমি কৰা নাই। আৰু আমি সেই নিগেটিভিটিৰ য'ত সৃষ্টি হ'ব, যিবোৰ ল'ৰাটোৰ কথা তেনেকুৱাকৈ যদি আনৰ সন্মুখত আমি অমুক নকৰে, তমুক নকৰে, অমুক নাখায়, এই বেয়া গুণবোৰ কৈ থাকোঁ, তেতিয়া নিগেটিভিটিয়ে বেছি ল'ৰাটোৰ ওপৰত প্ৰভাৱ পেলাব। আৰু ল'ৰাটোৱে জানো কিবা এটা কৰাৰ মানসিকতা থাকিব, যিয়ে নাহিব মোৰ সন্মুখতে যিহেতু কৈছে, যিকোনো মানুহেই নাহক কিয় তেওঁলোকে নিশ্চয় ল'ৰাটোৰ সেই বেয়া কথাবোৰ ক'ব। কিন্তু নিশ্চয় আপুনি এবাৰ ভাবিব, আপোনাৰ যদি নিজৰ সন্তান আছে বা ওচৰৰ মানুহ এজনক চাব, যে ল'ৰাজনৰ বা ছোৱালীজনীৰ 18 বছৰৰ তলৰখিনিৰ কথা কৈছোঁ মই, তেওঁলোকৰ যদি আপুনি 10টা গুণ যদি আপুনি ভাল বেয়া বিচাৰ নকৰাকৈ যদি আপুনি ক্ৰাইটেৰিয়া 10টা বাছি লয়, তেতিয়া দেখিব
7টাই কিন্তু ভাল গুণ সেই ল'ৰা বা ছোৱালীজনীৰ গাত আছে, 3টাহে বেয়া গুণ হ'ব পাৰে। কিন্তু আমি কি কৰিছোঁ, ভালবোৰক আমি গুৰুত্ব নিদি বেয়াবোৰৰ কথা আমি ক'বলৈ বেছি আৰম্ভ কৰিছোঁ, আৰু কুকুৰটোৰ ভাল গুণবোৰ আমি আনৰ আগত প্ৰকাশ কৰিছোঁ। এনেকৈ জানো চলি থকা নাই আমাৰ সমাজখন? তাৰ পৰা আমাৰ সমাজে কি পাব? মই যিটো উদ্দেশ্যলৈ গৈছোঁ সেই উদ্দেশ্যটো কোৱাই নহ'ল। কুকুৰটোৰ ভাল গুণবোৰ মই শুনি ল'ৰাটোৰ বেয়া গুণবোৰ শুনি মই গুচি আহিব লগা হ'ল। আৰু শেষত মই কৈ আহিলোঁ, আপুনি এবাৰ মন কৰিবচোন, ল'ৰাটোৱে আপোনালোকৰ কথা শুনে আৰু তাৰ বহুত ভাল গুণ আছে। মোৰ এই কথাখিনি আজি এইকাৰণেই ক'লো, আমি বাৰু কোন দিশে গতি কৰিছোঁ? কেইটামান টকা বেছিকৈ হাতত থকা বাবে আমি বাৰু যিবোৰ প্ৰয়োজনীয় সেইবোৰ অপ্ৰয়োজনীয় বুলি ভাবিছোঁ নেকি? আৰু যিবোৰ অপ্ৰয়োজনীয় সেইবোৰক প্ৰয়োজনীয় বুলি ভাবি আমি জানো জীৱনৰ পথত আগবাঢ়ি যোৱা নাই? আজিলৈ এইখিনি ক'লো। যদি এনেকুৱা ঘটনা মোৰ সন্মুখলৈ আহে তেতিয়াহ'লে নিশ্চয় আপোনালোক কম। আজিলৈ এৰিলোঁ, নমস্কাৰ।